দিন পূৰ্বে আছিল বিদেশী, এতিয়া হ'ল স্বদেশী। 3 বাজিছে এই মুহূৰ্তত আমি বলবলাত উপস্থিত হৈছো দুজন মহিলাক উদ্ধাৰ কৰিবৰ কাৰণে। বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি অভিযোগ আমছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমৰ পৰাই কৈ আহিছিলো যে যিমানখিনি মানুহ এই বিদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে গোটেইখিনি মানুহ এইখন অসমৰ তথা ভাৰতবৰ্ষৰ নাগৰিক। নিশা প্ৰচণ্ড বৰষুণৰ মাজত ৰাস্তাত পেলাই থৈ গৈছে সেই দুগৰাকী বাংলাদেশত পঠোৱা মহিলাক। অসম আৰক্ষীয়ে এনেকৈ থৈ গৈছে ৰাস্তাত প্ৰচণ্ড বৰষুণৰ মাজত। 1 ঘণ্টা বৰষুণৰ মাজত ককবকাই থাকিব লগা হৈছিল মহিলা দুগৰাকী। সেই দুজনী মহিলা 1 ঘণ্টা বৰষুণৰ মাজত ককবকাই থাকিবলগীয়া হৈছিল। তেখেতসকলক ঘৰ অনাৰ সাহস নাই নেকি অসম আৰক্ষীৰ? তেখেতসকলক ঘৰত আনাৰ সাহস নাই নেকি অসম আৰক্ষীৰ? আমাৰ গৃহ বিভাগ ইমানেই দুৰ্বল নেকি? আমাৰ গৃহ বিভাগ ইমানেই দুৰ্বল নেকি? আমি এইটো আমছুৱে প্ৰশ্ন কৰিছো। যোৱা নিশা 10 বজাত সোণাভানু আৰু হাজেৰা নামৰ দুগৰাকী মহিলাক 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যায়। তেওঁলোকক যোৱা ইংৰাজী 24 মেত ন' মিন্স লেণ্ডত পঠিয়াই দিছিল। গোৱালপাৰাৰ বলবলা ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় হিচাপে পেলাই থৈ গৈছিল বুলি জানিব পৰা গৈছে। ইয়াকে লৈ তীব্ৰ প্ৰক্ৰিয়া আমছুৰ। অসম আৰক্ষীয়ে এনেকৈ থৈ গৈছে ৰাস্তাৰ প্ৰচণ্ড বৰষুণৰ মাজত সেই দুগৰাকী মহিলাই 1 ঘণ্টা বৰষুণৰ মাজত ককবকাই থাকিব লগা হৈছিল। আমছুৱে প্ৰশ্ন কৰিছে, প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ যি চক্ৰান্ত অসম চৰকাৰে কৰিছে এইটো আমছুৱে তীব্ৰ বিৰোধিতা কৰে। এইটো আমি হ'ব নিদিওঁ, কাৰণ দুগৰাকী ব্যক্তিয়ে এজনৰ আছে সুপ্ৰিম কোৰ্টত কেছ, এজনৰ আছে হাই কোৰ্টত কেছ। অসম আৰক্ষীয়ে তেওঁলোকক মাতি নি ডিটেনশ্যন কেম্পৰ পৰা বিদেশলৈ পঠিয়াই দিলে, তেখেতসকলক কিয় তাতে পেলাই থৈ গ'ল? আমালৈ এটা কল আহে গোৱালপাৰাৰ পৰা। আমি সেই ফোন যোগেদি আমি গম পাওঁ গোৱালপাৰা জিলাৰ বলবোৱা নামৰ ঠাইত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুজনী বৃদ্ধ মহিলাক তাতে পোৱা গৈছে। তেখেতসকলে সেই বৃদ্ধা মহিলা দুজনীক সোধপোছ কৰাত তেখেতসকলে বৰপেটা জিলাত তেখেতসকলৰ ঘৰ বুলি কোৱাত আমাৰ আমছুৰ সভাপতি ডাঙৰীয়া, বৰপেটা জিলা আমছুৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুব্বাৰ আলী ডাঙৰীয়াৰ লগত যোগাযোগ হয়। লগে লগে আমি আমছুৰ সভাপতিৰ লগত আমি জিলা সমিতিৰ এটি সজাতি দলে আমি গোৱালপাৰা জিলাৰ সেই বলবাত আমি উপস্থিত হওঁ। উপস্থিত হৈ পিনে আমি দেখা পাওঁ আমাৰ বৰপেটা জিলাৰ দুজনী বৃদ্ধা মহিলা। সেই দুজনী হৈছে আমাৰ বালাবিটাৰ যিজনী মহিলা সেইজনীৰ নাম হৈছে হাজেৰা খাতুন, আৰু আমাৰ কয়াকুছি অঞ্চলৰ যিজনী মহিলা তেখেতৰ নাম হৈছে সোণাভানু। এই দুজনী মহিলা সেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা 10 বজাত অসম আৰক্ষীয়ে প্ৰচণ্ড বৰষুণৰ মাজত ৰাস্তাত পেলাই থৈ যায়। আপোনালোকে শুনি আচৰিত হ'ব, যোৱা 25 তাৰিখে বৰপেটা জিলা প্ৰশাসনে এই দুজনী মহিলাক আমাৰ ফোন যোগে মাতি নিছিল কিবা সভা মিটিং কৰিব বুলি, কিন্তু তেখেতসকলক কৰায়ত্ব কৰি পেলাই আমাৰ গোৱালপাৰা জিলাৰ মাটিয়াত ডিটেনশ্যন কেম্পলৈ লৈ যায়। তাৰ পিছত অসম আৰক্ষী, সীমান্ত আৰক্ষীয়ে আমাৰ সেই দুজনী মহিলাক পোনে পোনে লৈ যায় আমাৰ ভাৰতৰ সীমান্ত পাৰ কৰি বাংলাদেশত তেখেতসকলক পঠাই দিয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতীয় হোৱাৰ পিছতো তেখেতসকলক যেনেকৈ আমাৰ বিদেশলৈ পঠাই দিয়াৰ যি চক্ৰান্ত পৰিকল্পনা অসম চৰকাৰে কৰিছে, আমি আমছুৰ ফালৰ পৰাই তেতিয়াই ধিক্কাৰ জনাইছিলোঁ। আৰু আমি তেতিয়া প্ৰশ্ন উত্থাপন কৰিছিলোঁ, এই দুজনী মহিলা ভাৰতীয় যিসকল ব্যক্তিক চক্ৰান্তমূলকভাৱে বিদেশলৈ পঠাই দিয়া হৈছে প্ৰত্যেকজন মানুহৰে ডকুমেণ্টছ আছে, প্ৰত্যেকজন মানুহে ভাৰতীয় আমি আমছুৱে দাবী উত্থাপন কৰিছিলোঁ। ঠিক সেইদৰে যোৱাকালি ৰাতি গোৱালপাৰাত দুজনী মানুহ পোৱা গৈছে। সেই দুজনী মানুহ অসম আৰক্ষীয়ে এনেকৈ থৈ গৈছে ৰাস্তাত প্ৰচণ্ড বৰষুণৰ মাজত। সেই দুজনী মহিলা 1 ঘণ্টা বৰষুণৰ মাজত ককবকাই থাকিবলগীয়া হৈছিল। তাৰপিছত আমি তাত উপস্থিত হওঁ, স্থানীয় মানুহ তাতে আছিল। তেখেতসকলে আমি সোধপোছ কৰাত তেখেতসকলে আমি জানিব পৰা মতে তেখেতসকলক আমাৰ অসমৰ সীমান্ত আৰক্ষী আৰু CRPF জোৱানৰ বিষয়ববীয়াসকলে আমাৰ বাংলাদেশৰ পৰা তেখেতসকলক লৈ আনি পেলাই গোৱালপাৰা জিলাৰ বলবাত তেখেতসকলক পেলাই থৈ যায়। কিন্তু আমি এতিয়া প্ৰশ্ন কৰিবলৈ আমি বাধ্য হৈছোঁ, অসম আৰক্ষীয়ে
তেখেতসকলক যেনেকৈ মাতি লৈ পেলাই ডিটেনশ্যন কেম্পৰ পৰা বিদেশলৈ পঠাই দিলে, তেখেতসকলক কিয় তাতে পেলাই থৈ গ'ল? তেখেতসকলক ঘৰত আনাৰ সাহস নাই নেকি অসম আৰক্ষীৰ? আমাৰ গৃহ বিভাগ ইমানেই দুৰ্বল নেকি? আমি এইটো আমচুৱে প্ৰশ্ন কৰিছো। কাৰণ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ যি চক্ৰান্ত অসম চৰকাৰে কৰিছে, আমি এইটো আমচুৱে তীব্ৰ বিৰোধিতা কৰিছো আৰু আমি এইটো হ'বলৈ নিদিওঁ। কাৰণ এই দুইজন ব্যক্তিয়েই, এজনৰ নাম আছে সুপ্ৰিম কোৰ্টৰ কেছ, এজনৰ আছে হাইকোৰ্টৰ কেছ চলি থকা অৱস্থাত কেনেকৈ কৰায়ত্ব কৰিব পাৰে? এই দুজনেই নহয়, ইয়াৰ বলি বহু মানুহে বলি হৈছে। আপোনালোকে গম পাইছে, বাতৰি সংবাদ মাধ্যমত আপোনালোকে গম পাইছে, ইতিমধ্যে আমাৰ বহু মানুহক আমাৰ বিদেশলৈ পঠাই দিয়া হৈছিল, কিন্তু তেখেতসকলক আকৌ চৰকাৰে উভতাই আনিবলৈ বাধ্য হৈছে। গতিকে তেখেতসকলৰ সম্পূৰ্ণ নথি পত্ৰ থকাৰ পিছতো যেনেকৈ বিদেশলৈ পঠাই দিছিল, চৰকাৰৰ ওপৰত আমি দাবী উত্থাপন কৰিছিলো, তেখেতসকলে 100% আমাৰ ভাৰতীয় মানুহ, গতিকে তেখেতসকলক বিদেশলৈ নপঠাই আইনী আওতাত তেখেতসকলক আনিব লাগে। আমাৰ দাবী আমি উত্থাপন কৰিছিলো আৰু আপোনালোকে এতিয়া জলবল পটপট হৈ পৰিছে। তেখেতসকল যে অৰিজিনেল ভাৰতীয়, এইটো আপোনালোকে ইতিমধ্যে আপোনালোকে গম পাইছে। বাংলাদেশলৈ ঠেলি দিয়া সৰুক্ষেত্ৰীৰ বুঢ়ী খামাৰৰ সোণাভানু আৰু বালাপাৰাৰ হাজেৰা খাতুনক পুৱতি নিশা গোৱালপাৰাৰ পৰা উদ্ধাৰক লৈ তীব্ৰ প্ৰক্ৰিয়া। বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক জাহিদুল ইছলামৰ। ডিভটৰ সমস্যাটো সোণৰ কণী দিয়া হাঁহৰ নিচিনাকে ব্যৱহাৰ কৰিব খুজিছিল বিদেশীৰ সমস্যাটোক লৈ। যদি কোনো মানুহ আজিৰ তাৰিখত বাংলাদেশী আছে, উচিত তথ্য প্ৰমাণ দি সেই মানুহখিনিক বাংলাদেশত পঠিয়াই দিয়ক, আমাৰ একো ক'বলগীয়া নাই। বাংলাদেশৰ পৰা খাইৰুল ইছলাম নামৰ শিক্ষকজনে গলত ফুলাম গামোচা লৈ ডিঙি ফুলাই কৈ আছে, মই ভাৰতীয়, মই অসমৰ। মোহাম্মদ খাইৰুল ইসলাম, আমি ইন্ডিয়ান, আমি ভারতীয়, আমি ভারতের আসাম রাজ্যের মধ্যে আমি বসবাস করি। আমার এই বাবার নাম হইল মৃত নুরুল ইসলাম। আমার থানা গ্রাম খান্দাপুখুরি, থানা মিকিরভেটা, পোস্ট অফিস মিকিরভেটা, জিলা মৰিগাঁও, আসাম। অনাগত দিনত যদি এজন স্বদেশী মানুহক বাংলাদেশীৰ নামত কোনো ধৰণৰ হাৰাশাস্তি কৰা হয়, তেতিয়া কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বহি নাথাকে। খাইৰুল ইছলামৰ লগত যি কেইজন মানুহক বাংলাদেশলৈ পঠোৱা হৈছে, বাংলাদেশলৈ মাজনিশা পঠোৱা হৈছে, গোটেইখিনি মানুহ ভাৰতৰ অসমৰ বুলি তেতিয়াও স্পষ্টীকৰণ দিছিলো। ডিভোটাৰৰ সমস্যাটো সোণৰ কণী দিয়া হাঁহৰ নিচিনাকৈ কৰিছিল, ব্যৱহাৰ কৰিব খুজিছিল বিদেশী সমস্যাটো। কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমৰ পৰাই কৈ আহিছিলো যে যিমানখিনি মানুহ এই বিদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে, গোটেইখিনি মানুহ এইখন অসমৰ তথা ভাৰতবৰ্ষৰ নাগৰিক, স্বদেশী নাগৰিক, এওঁলোক বাংলাদেশী নহয় বুলি আমি পোনপ্ৰথমৰ পৰাই বিভিন্ন দল সংগঠনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই কথাটো উত্থাপন কৰি আহিছিলো। আপোনালোকে দেখা পাইছে যে যোৱা 23 তাৰিখত বিদেশীৰ নামত, ডিভোটাৰৰ নামত যিবিলাক মানুহক এইখন অসম চৰকাৰে অসমৰ আৰক্ষী বাহিনীৰ দ্বাৰাই উঠাই লৈ ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছিল, ডিটেনশ্যন কেম্পত থৈছিল। কিন্তু তাৰে এই দুদিনমান পিছত ৰাতি মাজনিশা তেওঁলোকক লৈ যায় মানকাছৰ বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিছিল। কিন্তু তেতিয়াও সেই বাংলাদেশৰ পৰা খাইৰুল ইছলাম নামৰ শিক্ষকজনে গলত অসমৰ ফুলাম গামোচা লৈ ডিঙি ফুলাই কৈছিল যে নাই, মই ভাৰতীয়, মই অসমৰ। এইখিনি কথা কিন্তু খাইৰুল ইছলামে কৈছিল। আপোনালোকে জানে, তেতিয়াও আমি স্পষ্টভাৱে কৈছিলো যে খাইৰুল ইছলামৰ লগতে যিকেইজন মানুহক বাংলাদেশলৈ পঠোৱা হৈছে, বাংলাদেশলৈ ৰাতি মাজনিশা দিয়া হৈছে, গোটেইখিনি মানুহ ভাৰতৰ অসমৰ নাগৰিক বুলি আমি তেতিয়াও স্পষ্টীকৰণ দিছিলো। কিন্তু অসম চৰকাৰে সেইখিনি কথা আওকাণ কৰি কোনো ধৰণৰ গুৰুত্ব নিদি কিন্তু তেওঁলোকক বাংলাদেশতে থোৱাৰ এটা পৰিকল্পনা যদিও কৰিছিল, সত্যৰ সদায় জয়, এই কথাটো কিন্তু স্পষ্ট আপোনালোকে প্ৰমাণ পালে। যোৱা কালি ৰাতি কিন্তু সেই মানুহখিনিক পুনৰাই ভাৰত চৰকাৰে তথা অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ঘূৰাই আনিবলৈ বাধ্য হৈছে আৰু আনিছে।
গতিকে আমি যোৱা সময়ত যিখিনি কথা কৈছিলোঁ যে এই মানুহখিনি ভাৰতীয় নাগৰিক অসমৰ নাগৰিক ঠিক সেইটো কথা প্ৰমাণ হৈছে আমি এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা কথা স্পষ্টভাৱে দাবী জনাইছোঁ যে যিখিনি মানুহক স্বদেশী মানুহক হাৰাশাস্তি কৰা হ'ল ডিবিটাৰ নামত বাংলাদেশীৰ নামত হাৰাশাস্তি কৰা হ'ল ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ অসমৰ ৰাইজে অনাগত সময়ত দিব ইয়াৰ কিন্তু উচিত বিচাৰ হ'ব লাগিব আপোনালোকে জানে যে যোৱা ৰাতি দুজন মানুহক গোৱালপাৰাত কেনেকৈ মূলধাৰ বৰষুণৰ মাজত থৈ গৈছিল সেই মানুহখিনিক কিন্তু অসমৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ মানুহে যাই সেই মানুহখিনিক আনি বালাবিঠাত তথা আৰু এজন সোণাবানু নামৰ এজন মানুহ কয়াকুছিৰ হয় সেই মানুহখিনিক কিন্তু ঘৰত স্বগৃহত পঞ্চুৱাই দিছে তাৰ কাৰণে আমি সৌদ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুক ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোটেই অসমক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকে জানে যে এই মানুহখিনিক যি হাৰাশাস্তি কৰা হ'ল ইয়াক লৈ কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা সময়ত হৰফ হৈ আছিল আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টকৈ এইখন ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ লগতে ৰাষ্ট্ৰসংঘলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে যি স্বদেশী মানুহক হাৰাশাস্তি কৰা হ'ল ইয়াৰ বিচাৰ হ'ব লাগে ইয়াৰ উচিত তদন্ত হ'ব লাগে যদি কোনো মানুহ আজিৰ তাৰিখতো বিদেশী আছে বাংলাদেশী আছে উচিত তথ্য প্ৰমাণ দি সেই মানুহখিনিক বাংলাদেশত পঠিয়াই দিয়ক আমাৰ ক'বলগীয়া নাই অনাগত দিনত যদি এজন স্বদেশী মানুহক বাংলাদেশীৰ নামত কোনো ধৰণৰ হাৰাশাস্তি কৰা হয় তেতিয়া কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বহি নাথাকে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন গঢ়ি তুলিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি বাধ্য হ'ব ৰাজনৈতিক দল AIUDFক লৈ কিছু বিস্ফোৰক মন্তব্য কৰিলে বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক জাহিদুল ইছলামে জনিয়াৰ বিধায়কে এজন মানুহক টাৰ্গেট কৰি কথা কৈ সেইজন হৈছে অখিল গগৈ AIUDFে মুছলমান মানুহক কি ধৰণে ধ্বংস কৰিব পাৰে নিশেষ কৰিব পাৰে তাৰ পৰিকল্পনা বিজেপিৰ বি টিম হিচাপে কাম কৰি আহিছে যেতিয়ালৈকে AIUDF জীয়াই থাকিব এইখন অসমত তেতিয়ালৈকে কিন্তু প্ৰতিটো চৰকাৰে প্ৰতিটো ৰাজনৈতিক দলে মুছলমানসকলক হাৰাশাস্তি অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিয়েই থাকিব যেহেতু ৰাজনীতিক ক্ষেত্ৰত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কথা ক'ব নালাগে তথাপি যদি প্ৰশ্ন কৰিছে আমি অলপ ক'ব লাগে আপোনালোকে জানে যে যোৱা সময়ত AIUDFে যোৱা 15 বছৰ কাৰ্যকাল এইখন অসমত ৰাজনীতি মাইনৰিটি মানুহক লৈ সংখ্যালঘু মানুহক লৈ যি ৰাজনীতি কৰি আছে এইখন সাম্প্ৰদায়িক মুছলমান সাম্প্ৰদায়িক দল AIUDF দলে মুছলমানৰ পক্ষত কোনো ধৰণৰ যোৱা সময়ত কথা কোৱা নাই আপোনালোকে জানে গোটেই অসমৰ ভিতৰত যদি ডি ভোটাৰৰ সংখ্যা বেছি আছে তেনেহলে জনিয়া সমষ্টিত আছে জনিয়া সমষ্টিত কিন্তু যোৱা 15টা বছৰে আমি কিন্তু ক'ব পাৰো যে AIUDFৰ বিধায়ক হাবিজ ৰফিকুল ইছলাম ডাঙৰীয়া মাজত এবাৰ আব্দুল খালেক ডাঙৰীয়া হৈছিল হাবিজ ৰফিকুল ডাঙৰীয়াই যিবিলাক কথা কয় হাবিজ ৰফিকুল ডাঙৰীয়াই চাব এজন মানুহে টাৰ্গেট কৰি কথা কয় সেইজন মানুহ হ'ল অখিল গগৈ ডাঙৰীয়াই কিন্তু যোৱা সময়ত AIUDFৰ বিপক্ষে স্পষ্টকৈ কৈ আহিছে যে এই UDF দলে মুছলমান সংখ্যালঘুৰ মানুহৰ হৈ কোনো ধৰণৰ কথা কোৱা নাই এই UDFে কিন্তু মুছলমান মানুহক কি ধৰণে ধ্বংস কৰিব পাৰে নিশেষ কৰিব পাৰে তাৰ পৰিকল্পনা বিজেপিৰ বি টিম হিচাপে কাম কৰি আহিছে গতিকে আমি সংখ্যালঘু মানুহক অনুৰোধ জনাম মুছলমান মানুহক অনুৰোধ জনাম অনাগত দিনত এই মুছলমান সাম্প্ৰদায়িক দল AIUDF দলক কিন্তু এইখন অসমৰ পৰা বিদায় দিব লাগিব যেতিয়া আমি এই মুছলমান সাম্প্ৰদায়িক দলক বিদায় দিব পাৰিম তেতিয়াহে এই ডি ভোটৰ সমস্যা এইবিলাক আমি সমাধান কৰাৰ এটা প্ৰচেষ্টা কৰিব পাৰিম যেতিয়ালৈকে এই AIUDF দল জীয়াই থাকিব এইখন অসমত তেতিয়ালৈকে কিন্তু প্ৰতিটো চৰকাৰে প্ৰতিটো ৰাজনৈতিক দলে মুছলমান মানুহক হাৰাশাস্তি অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিয়ে থাকিব